প্ৰায় আমি 130 কিলোমিটাৰ চাইকেল চলাই এতিয়া আমি আহি পাই গ'লোঁ ভাদলি পাৰ আৰু ভাদলি পাৰত আমি আহিছোঁ এইফালে আকাশ ভাইহঁতৰ ঘৰত তো আকাশ ভাই কি কোৱা ভাল লাগিলে আহিলে ভালকৈ যাবি আৰু ভালকৈ আহিবি তাকে আৰু নমস্কাৰ অসমবাসী মই মহিন আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' মাজত আৰু আপোনালোকে গম পাই যে আমি চাইকেল যাত্ৰা কৰি আছোঁ আৰু সেই চাইকেল যাত্ৰাটো কেদাৰনাথ গৈ আছোঁ আৰু এইফালে আছে আমাৰ লগত কুচুম্বৰ আছে আৰু এইফালে আছে আমাৰ ভাৰ্গৱ কি ক'বা তোমালোক বৰষুণটো চিপ চিপকৈ দি আছে এতিয়া যাব ওলাব পৰা নাই সেইকাৰণে এতিয়া 8টা কিমান হ'ল এইফালে বৰষুণ দি আছে ওলাই আহি বহুত বেছি বৰষুণ পালোঁ ঠিক আছে আৰু এইফালে বাটতে লগৰ কেইজনমান পালোঁ বোলে আছে তো অকণমান আমাক মৰম যাচিছে তো বহুত বেছি ধন্যবাদ জনালোঁ তো বোলে বাব তোমাৰ নামটো এবাৰ কৈ দিয়া মহম্মদ খালিদ আলী ঘৰ তোমাৰ মোৰ ৰঙামাটি দাদা তোমাৰ নামটো কৈ দিয়া ভাই ৰাজ ৰবি দাস ঘৰ ৰঙামাটি ন তো বহুত বেছি ভাল লাগিলে লগ পাই মৰম অলপ যাচিলে ভাল লাগিলে ধন্যবাদ তো ফাইনেলি আমি যাৰ অপেক্ষা কৰি আছিলোঁ তেওঁ আহি পাই গ'ল এইফালে আছে আমাৰ মা দাদা আপোনাৰ চিনি পায় তো আমাৰ লগত জইন আছে যোৱা নেকি কেদাৰনাথটো যাবলৈ মন আছিল কিন্তু মোৰ সপোনটো মোহিন ভাই পুৰা কৰিছে আফটাৰ গ্ৰেজুৱেশ্যন ময়ো যাম বুলি ভাবিছিলোঁ যাব এদিন গ্ৰেজুৱেশ্যন কৰি এতিয়া মাষ্টাৰ্ছ কৰি আছোঁ কিন্তু যাব নোৱাৰিলোঁ কামৰ লগত জড়িত হ'লোঁ সেইবাবে আৰু এতিয়া আমি বঢ়িয়াকৈ জেগাত ৰখিম ফটোটা মাৰিম মাৰিম হয় আৰু এটা ফটোটা মাৰি পিনি আৰু আমাৰ মোহিন ভাই শুভেচ্ছা দিম যাতে তেওঁৰ যাত্ৰা সফল হওক আৰু এইফালে আমাৰ মাগা দা উজ্জ্বল দাই মানে লালপাৰী আগফালে আহি আছে তো চাই থাকা আৰু ফাইনেলি আমি এতিয়া আহি পাই গ'লোঁ কাজিৰঙা আৰু এইফালে দেখি পাইছে কাজিৰঙা ভিলেজ চ' বহুত বেছি ভাল লাগিছে কাজিৰঙা আহি এণ্ট্ৰি কৰিলোঁ তো কাজিৰঙাৰ পৰা যদি কোনোবা বিলং কৰা তো কমেণ্ট এটা কৰি জনাই দিবা ফাইনেলি এতিয়া আমি আহি পাই গ'লোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক এইবিলাক দেখিব পাইছে দুয়োকাষে জংঘল তো ইয়াত বেছি সময় কৰিব নালাগে যিহেতু এতিয়া টাইম হৈ গৈছে 4টা বাজি 10 মিনিট তো যিমান সোনকালে পাৰোঁ ইয়াৰ পৰা ওলাই দিব চেষ্টা কৰিম আৰু চাইকেলত গৈ আছোঁ প্ৰায় আমি 25-30 তেনেকৈ স্পীডত যাব লাগিব তো এতিয়া আমি কাজিৰঙা পাৰ হৈ আছিলোঁ আৰু পাৰ হৈ থাকোঁতে দেখিলোঁ এইফালে দেখিব পাইছে হৰিণ এইফালে হৰিণ আৰু এইফালে দেখিব পাইছে গঁড় আজি নিজৰ চকুৱে আজি ফাৰ্ষ্ট টাইম ৰিয়েলত দেখিছোঁ তো বহুত বেছি ভাল লাগিছে দেখিছে বোলে গঁড়ে ঘাঁহ খাই আছে আৰু এইফালে হৰিণ দেখিব পাইছে তো ভাৰ্গৱ কি কোৱা লাগিছে পুৰা ৰিয়েল লাইফত দেখি গৈছোঁ গঁড় হৰিণ আজি ফাৰ্ষ্ট টাইম দেখিছোঁ ৰিয়েল লাইফত কেতিয়া দেখা নাছিলোঁ বহুত বেছি ভাল লাগিছে যদি ওচৰৰ পৰা দেখিব পোৱা হ'লে বৰ্তমান উপস্থিত আছোঁ এখন তেল ডিপুত আৰু জখলাবন্ধা নোপোৱা আগতে এখন তেল ডিপু প্ৰায় 3 কিলোমিটাৰ আগত এখন দেখি পাইছে তেল ডিপুখন আৰু আজি আমি ইয়াতে ষ্টে কৰা হৈছে আৰু এইফালে আছে আমাৰ টেণ্ট লাগি আছে আৰু কুচুম্বৰ আৰু ভাৰ্গৱ এইফালে আছে দেখাই আছোঁ আপোনালোকক এইফালে কুচুম্বৰ আছে কুচুম্বৰ কাৰোবাৰ লগত কথা পাতি আছে আৰু এইফালে আমাৰ চাইকেলখন আছে আৰু মোৰ ৰখীয়া তেখেতৰ মাজত আছে আৰু কাপোৰ ইয়াতে মেলি দিছোঁ মই যিহেতু তিতি গ'ল আজি মানে তিতিলোঁ সেইকাৰণে কাপোৰবোৰ ইয়াতে চব মেলি দিছোঁ এইফালে কাপোৰবোৰ মেলিছোঁ তাৰপিছত আৰু এইফালে আমাৰ টেণ্ট আছে আৰু কুচুম্বৰ আছে ভিতৰত আমাৰ কুচুম্বৰ ঘৰৰ ভিতৰত সোমাই আছোঁ কুচুম্বৰ গুড নাইট বুলি কৈ দিয়া তুমি শুলে গুড নাইট ঠিক আছে তো কাইলৈ লগ পাই আছোঁ আকৌ আৰু যিসকলে চেনেল ছাবস্ক্ৰাইব কৰা নাই চেনেল ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিব আৰু ইমানখিনি কষ্ট কৰি আছোঁ দেখিছে কেনেকৈ পেট্ৰল পাম্পত আজি শুব লগা হৈছে ট্ৰেভেলিং কৰাটো সহজ কথা নহয় বহুতে মানুহে কৈ থাকে যে আমাকলৈ যাওঁ মোকলৈ যাওঁ বুলি কিন্তু গুড মৰ্ণিং ফ্ৰম জখলাবন্ধা আৰু কাইলৈ আমি এইখন পেট্ৰল পাম্পতে ষ্টে কৰিছিলোঁ আৰু যেতিয়া ৰাতি আহিলোঁ তেতিয়া মানে ইয়াৰ ভিউটো দেখি নাপালোঁ চ' ৰাতিপুৱা যেতিয়া শুই উঠিলোঁ টেণ্টৰ ভিতৰৰ পৰা ওলাই আহি দেখিলোঁ যে এইফালে ইমান ধুনীয়া পাহাৰ দেখিব পাইছোঁ আৰু ডাঙৰ আগৰি আছে আৰু ইয়াতে এখন ৰিজৰ্ট আছে ৰিজৰ্টখনৰ নাম এইফালে কিবা এটা আছে দেখা পোৱা নাই ইয়াৰ পৰা চ' এইখন পেট্ৰল পাম্পতে আমি কালি থাকিলোঁ এইফালে আমাৰ চাইকেল এতিয়া আমি যাবলৈ ৰেডি চ' কাইলৈ এইফালে আমাৰ ভাৰ্গৱে ব্লগিং কৰি আছে চাইকেল মোৰ পেকিং হৈ গ'ল ৰকেট এইফালে ভাৰ্গৱ চাইকেল কাইলৈ ৰাতি আমি ইয়াতে ষ্টে কৰিছিলোঁ সেইখন ঠাইত চ' আগত গৈ লগ পাইছোঁ কাজিৰঙাখন ইমানেই ধুনীয়া মানে গোটেই ৰাস্তাতে মানে হাজাৰ গছৰ ফুল দিছে তো বহুত বেছি ধুনীয়া লাগিছে জেগাডোখৰ বহুত ধুনীয়া আৰু যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই সেইবাবে এখন হোটেলত আহিছে এতিয়া কিবা এটা খাই লওঁহি তো চাইকেল এইফালে পাৰ্ক কৰিলোঁ আৰু এইফালে হোটেলখন কিবা এটা খাই লওঁ আহি গ'ল চালোঁ আৰু এইফালে তো খাই ল'ম আৰু খাই মেলি লগ পাই আছোঁ আৰু এতিয়া আমি আহি পাই গ'লোঁ কলিয়াবৰ তিনিআলি এইফালে দেখিছোঁ কলিয়াবৰ তিনিআলি আৰু চিধা গ'লে নগাঁও পাম আৰু এইফালে গ'লে তেজপুৰ পাম তো আমি তেজপুৰ হৈ নাযাওঁ যিহেতু আমি গুৱাহাটী ৰোডত যাম সেইবাবে আমাক এইফালে যাব লাগিব নগাঁও ৰোডত চ' এইফালে যায় তেজপুৰ আৰু আমি যাম এতিয়া মহামৃত্যুঞ্জয় আমি বৰ্তমান উপস্থিত আছোঁ মিছাৰ আৰ্মি কেম্প মানে নগাঁৱত
তো ইয়াতে আমি চিলিণ্ডাৰত গেছ ভৰালোঁ আৰু আজিৰ পৰাহে মজা লাগিব যিহেতু আমি য'তে ৰখিম মেগী বনাই খাম ভাত বনাই খাম মজা লাগিব এতিয়াহে ৰাইডৰ মজা আহিব কি এতিয়া বনাব হোৱা নাই গাইজ মেগী পাহাৰত বনাম এতিয়া বৰ্তমান ভাত কনফিউজ 110% ভাল গবি এটা নাম দিছো ভাল গবি না ইয়াৰ নিক নাম এটা আমি দিলো ভাল গবি বুলি তোমাৰ নিক নামটো জনাই দিয়া তোমালোক জনাই দিয়া মোহিনৰ নিক নামটো মই কি কৈছো শুনি লওক মোহিনী মোহিনী বুলি কমেণ্ট কৰিবা হা ভিডিঅ' নামটো কুসুমৰটো মোৰ নামটো এতিয়ালৈকে বনোৱা নাই নিক নেম বনাই আছো ৰ'ব অতি সোনকালে আহি আছে ইহঁতৰ নামকেইটা দিলো বাৰু মোৰ নামটো ইহঁতি দিয়াই নাই কমেণ্ট এটা কৰিবাচোন ন নিক নাম আপোনালোকে কমেণ্ট কৰি জনাওক ঠিক আছে ইয়াৰ পৰা ওলাই যাওঁ এতিয়া মহামৃত্যুঞ্জয় যাওঁ পাবলৈ হৈছোঁ আৰু হাতত আছে এইফালে কক' ক'লা লগৰ এজনে দিলে ৰাস্তাত তো থেংক ইউ ছ' মাছ দেখিব পাইছে শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ আৰু বেছি দূৰ নাই ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ হ'ব আমাৰ গা ধোৱা হ'ল আৰু গা ধুই এতিয়া এইফালে আহি পাই গ'লোঁ আমি মহামৃত্যুঞ্জয় এইফালে দেখি পাইছোঁ মহামৃত্যুঞ্জয়ৰ ভিতৰত সোমাই আহিলোঁ আৰু চাকি দিবলৈ আহিলোঁ বৰষুণ দিছে মানে বৰষুণত আৰু কিমান তিয়াবা মহাদেৱ তো সপোন আছিলে এদিন মহামৃত্যুঞ্জয় আহিবলৈ আৰু ফাইনেলি সেইটো সপোন পোৱা হ'ল বহুত বেছি ভাল লাগিছে আৰু আপোনালোকে এইখিনিতে এটা কথা কওঁ যদি আপোনালোকে সপোন দেখিছা সপোন চাইছা তো হাৰ নামানিবা কেতিয়াবা সপোন দেখিছা সপোন এদিন নহয় এদিন পোৱা হ'বই তো ফাইনেলি সেৱা কৰি ল'লোঁ আৰু মন্দিৰৰ সেৱা কৰি বহুত বেছি শান্তি লাগিলে তো আপোনালোকেও আহিব মহামৃত্যুঞ্জয় আমাৰ সেৱা কৰা হৈ গ'ল আৰু এতিয়া আমি ইয়াৰ পৰা যাব লাগিব যিহেতু আমি আজি পাবগৈ লাগিব দেওশাল তো ইয়াৰ পৰা প্ৰায় আমাৰ 80 কিলোমিটাৰ আছে তো বেছি সময় নকৰোঁ ইয়াত আৰু টাইমো হৈ গৈছে 4:30 হৈ গ'ল তো সোনকালে যাম আৰু এইবাৰ শেষৰবাৰ কাৰণে চাই লওঁ তো ব'লক বেছি সময় নকৰোঁ মৃত্যুঞ্জয়ৰ পৰা ওলাই আহি এতিয়া আমি আহি পালোঁ ৰণতলী আৰু নগাঁও যোনটো বাইপাছ দিছে সেইটো বাইপাছে আমি গৈ আছোঁ নগাঁও এইফালে থাকি গ'ল আৰু ভোক লাগিছে যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই অকল পৰঠা খাইছিলোঁ দুটা ইয়াতে আহি হোটেল এখনত আহিছোঁ ইয়াতে ৰুটি খাই লওঁ চ' এইখন আহিছোঁ হোটেলখন চব কি ধুনীয়া ঠাণ্ডা চাৰিওকাষে মজা লাগিছে ত' ইয়াতে অলপমান ৰেষ্ট লৈ লওঁ আৰু খাই মেলি যাব লাগে সোনকালে তাতে ৰুটি খাবলৈ কাৰণে দাদা আহিছিলে আছে দাদাই আমাৰ পৰা মানে আমাক বহুতখিনি সহায় কৰিলে বহুত বেছি ভাল লাগিলে আমাক ৰুটিৰ পৰা পইচা নল'লে মানে ভাল লাগিলে দাদাজনে আমাক সহায় কৰিছে বহুত বেছি ভাল লাগিছে বলকচোন দাদাৰ লগত কথা পাতি আপোনাৰ নামটো জনাবচোন নমস্কাৰ মোৰ নাম কংকন হয় আৰু ভাইটিকেইটা আহিলে মোৰ দোকানলৈ খুব ভাল লাগিলে সঁচাকৈ দাদাক লগ পাই বহুত ভাল লাগিলে আৰু দাদাৰ যিহেতু দাদা বহুত বেছি ধন্যবাদ দাদাই আমাক ৰুটি খুৱালে আৰু আমাক মানে বহুত বেছি সহায় কৰিলে আমাক ইমানটো সহায় কৰিলে বহুত বেছি আমাক ভাল লাগে দাদা এনেদৰে আমাক ছাপোৰ্ট কৰি যাব ঠিক আছে ভালকৈ আজি আমাক দেওশাল পোৱা টাৰ্গেট আছিলে কিন্তু দেওশাল পোৱা হ'ব নোৱাৰিলোঁ কাৰণ অলপমান আমাৰ মহামৃত্যুঞ্জয়ত অলপ দেৰি হৈ গ'ল সেই পোৱাব নোৱাৰিলোঁ এতিয়া আমি বৰ্তমান উপস্থিত আছোঁ নগাঁও ডিষ্ট্ৰিক্টত থকা ৰহা নামৰ ঠাইটুকুৰত আৰু ইয়াতে এটা শিৱ মন্দিৰ আৰু এইফালে দেখি পাইছোঁ আপোনালোকে শিৱ মন্দিৰ তো ইয়াৰ ভিডিঅ' মই এটা বনাম কাইলৈ তো যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সোনকালে চেনেল ছাবস্ক্ৰাইব কৰি লওক আপোনালোকক কেদাৰনাথৰ ভিডিঅ' দি আছোঁ মানে কেদাৰনাথ চাইকেল যাত্ৰা ভিডিঅ' দি আছোঁ আপোনালোকক তো বহুত ধমাকা ভিডিঅ' আহি আছে যিসকলে চেনেল ছাবস্ক্ৰাইব কৰা চেনেল ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো কেনেকৈ পালে কমেণ্ট এটা কৰি জনাব বুলি আশা কৰিলোঁ ধন্যবাদ।